মোৰ এতিয়া বহুত আনন্দিত অনুভৱ হৈছে যেহেতু যিমান কষ্ট কৰিছিলোঁ এতিয়া ফলাফলটো সেনেকৈ পাইছোঁ আৰু মই যিটো আশা কৰিছিলোঁ সেইমতে পাইছোঁ আৰু যিটো আইতাহঁতে কষ্টও কৰিছিলে সেইটো ফলাফল যিহেতু পাইছে তাহাঁতেও বহুত আনন্দত মানে ক'ব নোৱাৰা হৈছে আৰু আবেগো মানে আহিছে সেইটো ক্ষেত্ৰত মা দেউতা যিহেতু নাই সেইকাৰণে মা দেউতালৈ মনত পৰিছে এইটো সময়ত তেওঁলোকৰ অভাৱ মই এতিয়া এই মুহূৰ্তত অনুভৱ কৰি আছোঁ কিন্তু তথাপিও সকলোলৈ ধন্যবাদ আৰু বহুত বেছি ভাল লাগিছে মই হোষ্টেলত থাকিছিলোঁ তাত মানে ফিক্স যিমানখিনি ঘণ্টা দিয়ে সেই ৰাতিপুৱা সময়ত বা গধূলিৰ পৰা ৰাতি 12টা মানলৈকে পঢ়িব লাগে তাত মই সিমানখিনিলৈকে পঢ়িছিলোঁ গধূলি 6টা মানৰ পৰা তাৰপিছত 8টা মান বজালৈকে পঢ়োঁ তাৰপিছত আকৌ ৰেষ্ট লৈ আকৌ 9:30 মানৰ পৰা আকৌ পঢ়ি 12টা মানলৈকে পঢ়োঁ সেই বেছি নপঢ়োঁ ভৱিষ্যতে মই চিভিল ছাৰ্ভিচ যেনেকৈ IAS তাৰ কাৰণে মই নিজকে প্ৰস্তুতি দিব বিচাৰিছোঁ যাতে মই দেশৰ কাৰণে কাম কৰিব পাৰোঁ আৰু দেশৰ এগৰাকী সুনাগৰিক হ'ব পাৰোঁ সেইবাবে মই UPSC বা APSC সেই চিভিল ছাৰ্ভিচৰ লাইনত যাব বিচাৰোঁ মই সেয়েহে মোৰ তলৰ এতিয়া যোনবোৰ হায়াৰ ছেকেণ্ডেৰী এতিয়ালৈকে দিয়া নাই মেট্ৰিক পাছ কৰি এতিয়া যোনবোৰ ষ্ট্ৰীম চুজ কৰি আছে মই তেওঁলোকক ক'ম যে যিটো কমফৰ্টেবল হোৱা সেইটো ষ্ট্ৰীমে লোৱা এটা নিজৰ আউট অফ কমফৰ্ট জ'ন যাব নালাগে যিটো তোমালোকে নিজে কমফৰ্টেবল সেইটো ষ্ট্ৰীমত ল'লেহে তোমালোকে সফলতা লাভ কৰিব পাৰিবা সেইকাৰণে অকল নিজৰ মনৰ কথা নিজৰ ইচ্ছাটো সদায় আগত থবা বেলেগৰ ইচ্ছাতকৈও সেইটো কৰিলেহে তোমালোকে নিজে সেই লাইনটোত সফলতা লাভ কৰিব পাৰিবা সেইটোৱে মই ক'ব বিচাৰিছোঁ হয়তো তাই ঘৰৰে হয় যি মূলাবাহে দুপাততে চিন বুলি অসমীয়াত কথা আশা আছে গতিকে আমি তাইক সৰুতে গম পাইছিলোঁ তাই যে অনাগত দিনত বা অনাগত ভৱিষ্যতত কিবা এটা ৰিজাল্ট কৰিব বা কিবা এটা সফলতা লাভ কৰিব কিন্তু পিতৃ মাতৃ অকালতে বিয়োগ হৈ যোৱাত তাই কিছু অসুবিধা হ'ল এবাৰ মানে ভাইক এটাও আছে বাপেকে য'ত লগালে আমাৰ তলৰ মানে এইবোৰত নাম লগাবলৈ নিদিয়ে মানে তাতে পঢ়িব লাগিব তাত মানে সিমান ৰেহাই নিদিয়ে অলপ দিয়ে আৰু এই মনফটত পঢ়া আছিলে ভাইক ইয়াকো এতিয়া লগাই দি মানে এতিয়া কিবা কিবি লাগে বোলে দিবই লাগিব কিবা কিবি নাচ বাগৰ কৰিবলৈ মন কৰে তেনেকুৱা ক্ষেত্ৰতো মই যোগাৰ দিওঁ আৰু নিজে হেৰি নকৰিলেও অভাৱ মতে বেমাৰ আছে চুগাৰ আছে প্ৰেছাৰ আছে তথাপি দৰৱ পাতি নাখালেও মই তাৰমানে সিহঁতক যোগাৰ দিওঁ প্ৰথমে তাইৰ যিসকল অভিভাৱিকা হিচাপে যিহেতু পিতৃ মাতৃ নাই তাই এগৰাকী ঘাট মাৰোৱা পিতৃ মাতৃৰ অভাৱ দূৰ কৰিবৰ কাৰণে যিকেইজন ব্যক্তিৰ বলিষ্ঠ পদক্ষেপত আজি এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল তেখেতসকললৈ সৰ্বপ্ৰথমে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতক কঠোৰ আৰু কঠোৰতম যি পৰিশ্ৰমৰ সফলতা এই সফলতাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া যুৱ মঞ্চই অনাগত দিনত তেখেতৰ যিখিনি মৌলিক সমস্যা দেখা দিবলগীয়া অৱস্থাত আহিব প্ৰতিটো ক্ষেত্ৰত আমি গাঁৱৰ চাওঁদৰে থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ আৰু লগতে তাই আমাৰ অঞ্চললৈ গৌৰৱ নহয় এই অঞ্চললৈ দেশৰ সম্পদ হৈ যাতে গঢ়ি উঠে তাৰ বাবে আমি স্থানীয়বাসী হিচাপে আমি তাইলৈ আশা ৰাখিছোঁ আৰু দেশৰ এগৰাকী উচ্চপদস্থ বিষয়া হিচাপেই নহয় দেশৰ এগৰাকী সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হওক ধ্ৰুৱতৰা হিচাপে তেখেতে এই অসমখনত জিলিকি উঠক তাত আমি কামনা কৰিছোঁ